নুমলীগড়ত এগৰাকী ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। নুমলীগড় তেলগৰমৰ পংকাগাৰ্টত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। এজনী অষ্টমমান শ্ৰেণীত পঢ়া ছাত্ৰী ঘৰত কোনো নাছিলে, ইতিমধ্যে তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছে ৰহস্যজনকভাৱে। আৰু আমি আচলতে ছাত্ৰ সন্থাই এটাই দাবী জনাইছোঁ যে যিজনী আচলতে ছোৱালী ইতিমধ্যে আত্মহত্যা কৰিছে বুলি একাংশই ক'ব বিচাৰিছে, কিন্তু সেইটো আচলতে আমি এটাই দাবী জনাইছোঁ যে তদন্তটো উচিত তদন্ত হওক। ধৰ্ষণ কৰি হত্যাৰ সন্দেহ পৰিয়াল আৰু স্থানীয় লোকৰ। শনিবাৰে দুপৰীয়া তেলগৰমৰ পংকাগ্ৰান্তত সংঘটিত হয় অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ সন্দেহজনক আত্মহত্যাৰ ঘটনা। ঘটনাৰ সময়ত পৰিয়ালৰ লোক ঘৰত নথকাৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই ধৰ্ষণ কাণ্ড সংঘটিত কৰি কোঠাৰ ভিতৰত কাপোৰেৰে ডিঙিত বান্ধি ওলমাই থোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। আৰক্ষীয়ে উচিত তদন্ত কৰক। তদন্তৰ নামত তদন্ত নহ'ব, তদন্ত হ'ব লাগিব, যাতে ছুইচাইডেই হওক বা আচলতে যদি অন্য কিবাও ঘটনা হৈছে সেইটো আচলতে ছোৱালীজনীয়ে উচিত ন্যায় পাব লাগে যদিহে হৈছে। আৰু ঘটনাটো অতি ৰহস্যজনক, গতিকে আমি এটা অনুভৱ কৰিছোঁ যে অষ্টমমান শ্ৰেণীত পঢ়া ছাত্ৰী এগৰাকীয়ে এনেকুৱা এটা ঘটনা কৰিব বুলি আচলতে আমাৰ গ্ৰহণযোগ্য হোৱা নাই। গতিকে কথাটো আমি এইটোৱে কৈছোঁ যে আমাৰ এটা ৰহস্য গোন্ধ পাইছোঁ এইকাৰণে, কাৰণ ঘৰত বাসগৃহত তেখেতসকলৰ কোনো নাছিলে, অকলে আছিলে ছাত্ৰীগৰাকী। গতিকে অকলে আছিলে আৰু তেখেতৰ মৃতদেহ এতিয়া ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে। গতিকে আমি ছাত্ৰ সন্থাই এটাই দাবী জনাইছোঁ, তদন্ত হওক, তদন্তত উচিত কথাখিনি ওলক যে কি হৈছিলে প্ৰকৃত ঘটনাটো। গতিকে তাৰ প্ৰতি আমি দাবী জনাইছোঁ আৰু এই তদন্তৰ প্ৰক্ৰিয়াত আমি তীক্ষ্ণ দৃষ্টি ৰাখিম। আজি ছাত্ৰীগৰাকী অকলশৰে ঘৰত আছিল। ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তই নাৰকীয় কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। ইতিমধ্যে নুমলীগড় আৰক্ষীৰ এটা দল আৰু কাৰ্যবাহী দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। নুমলীগড়ৰ পৰা ছবিত ব্যস্ত দৈনিক অগ্ৰদূত ডিজিটেল।